তো পৰি যে এতিয়া মেডিকেলত আছে এই কথাষাৰ আংশুমানে লাহেকৈ গম পাব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আংশুমানৰ বিয়াত পৰিৰ অনুপস্থিত আৰু পৰিয়ে যে ত্ৰিদীপকো আহিব দিয়া নাই এই কথাবোৰক লৈ আংশুমানে বহুত বেছি খং কৰিব আৰু পৰিৰ এই আচৰণৰ বিষয়ে শুনক ক'ব। কিন্তু শুন বহুত বেছি আৱেগিক হৈ পৰিব, কিয়নো পৰি যে মেডিকেলত আছে আৰু এই অসুস্থতাত যে পৰিয়ে কোনো কাৰণতে আহিব নোৱাৰে এই কথাষাৰ আচলতে আংশুমানক কেনেকৈ ক'ব শেৱালি আৰু শুন বহুত বেছি ভাগি পৰিব। লগতে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ত্ৰিদীপ আজি বহুত বেছি ভাগৰি পৰিব আৰু ত্ৰিদীপে পৰিৰ ওচৰলৈ কেনেকৈ যাম মই সাহসে কৰিব পৰা নাই এই বুলি শুনক ক'ব আৰু তেতিয়া শুনে ত্ৰিদীপক তুমি এইখিনি সময়ত বহুত বেছি ষ্ট্ৰং হ'ব লাগিব এই বুলি বুজাই ক'ব। লগতে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেউতাকে এই সকলোবোৰ কথা চিন্তা কৰি আজি বহুত বেছি অসুস্থ হৈ পৰিব আৰু এই অসুস্থতাত শেৱালিয়ে বহুত বেছি কান্দিব আৰু তাৰ মাজতে আংশুমানে আহি দেউতাকক তুমি এইখিনি বয়সত খোৱা লোৱা ভালকে কৰিব লাগিব, আচৰণবোৰো ভালকে কৰিব লাগিব এই সকলোবোৰ কথা বুজায়। কিন্তু এই সকলোবোৰ কথাত পুৱতিয়ে ইমান এটা ভাল নাপায়। গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি সুৰুচমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। তো পৰি যে এতিয়া মেডিকেলত আছে এই কথা